ভিজন প্ৰাগৰ এটা বাতৰি আৰু নগাঁৱত হৈছই কোট আত্মগোপন কৰিলে লম্পট বেপাৰী বিনোদ মোৰে প্ৰাগ নিজৰ জনপ্ৰিয় অনুষ্ঠান ভিজন প্ৰাগত সম্প্ৰচাৰিত এক বাতৰিক লৈ তীব্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও চহৰৰ লগতে ৰাজ্যত নগাঁও চহৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা দুখনকৈ নাৰ্ছিং হোমৰ গৰাকী বিনোদ মোৰে তেওঁৰ জিডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্চ চেণ্টাৰত এজন যুৱকক এটা কোঠাত ভৰাই লৈ চলাইছিল যৌন নিৰ্যাতন কেৱল যুৱকজনক যৌন নিৰ্যাতন চলোৱাই নহয় যৌন নিৰ্যাতন চলোৱা ভিডিঅ' ভাইৰেল হৈছে সৰ্বত্ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ এনে কুকৰ্ম ভিজন প্ৰাগত প্ৰচাৰ হোৱাৰ লগে লগেই নগাঁৱৰ ব্যৱসায়ী মহল মাৰোৱাৰী সমাজ সচেতন মহল এই সকলো লজ্জিত হোৱাৰ লগতে ব্যৱসায়ী বিনোদ মোৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে চাওক এইটো এটা অতি দুখজনক আৰু চিন্তনীয় বিষয় আৰু কিছুমান ব্যক্তি বিশেষকৈ তেওঁলোকে ভাবিছে ধনৰ বলত আৰু কিছুমান ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট হৈ পেলাই যিকোনো অপসংস্কৃতি কৰিব পাৰিব আৰু এইটো আমি একদম অতি গুৰুত্ব সহকাৰে লৈছোঁ বিষয়টো আৰু অতি সোনকালে যদি প্ৰশাসনে এই ব্যৱস্থাটো এই ওপৰত নলয় এই প্ৰদূষিত সংস্কৃতি এটা অসমত যিদৰে গ্ৰাস কৰিব ধৰিছে এই বিষয়ে যদি খুব সোনকালে প্ৰশাসনে ব্যৱস্থা নলয় বীৰ লাচিত সেনাই তীব্ৰভাৱে ইয়াৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিব যি ধৰণৰ এটা ঘটনা ঘটি গৈছে ঘটনাটোৰ বৰ লজ্জাৰ বিষয় আৰু আজি ক'বলৈ যি ধৰণে সঁচাই নিজকে লজ্জা অনুভৱ কৰিছে কথাবিলাক আচলতে যি ধৰণে মানুহৰ যিটো মানে পিশাচৰ যিবিলাক ৰূপ এই ৰূপবিলাক মানুহৰ মানে ধৰা পৰিছে আৰু সঁচা সমাজত সদায় মেলে মিটিঙে বহি থকা মানুহ এজন যাৰ নাম হৈছে বিনোদ মোৰ তেওঁ এটা সমাজত প্ৰতিষ্ঠিত মানে ব্যৱসায়ী নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু এই ব্যৱসায়ীজনৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই সঁচাই নগাঁওবাসী হিচাপে লজ্জানত কৰিছে আনহাতে যুৱকক যৌন উৎপীড়ন চলোৱা বিনোদ মোৰ সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও বিনোদ মোৰৰ ভেৰণীয়া বাহিনীয়ে এই বাতৰি বন্ধ কৰিবলৈ উঠি পৰি লাগিছে বিশেষকৈ বিনোদ মোৰ মালিকাধীন জিডি মটৰ্ছৰ কৰ্মচাৰীয়ে ভাবুকি দিছে প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যজ্যোতি বৰা উল্লেখযোগ্য যে বিনোদ মোৰৰ নগাঁৱত আছে দুখন নাৰ্ছিং হোম জিডি মটৰ্ছ নামৰ শ্ব'ৰুম জ্যোতি ফ্ল'ৰ মিল আৰু বিছলেৰী পেকেজিং ড্ৰিংকিং ৱাটাৰ প্লাণ্ট তেনে এজন ব্যৱসায়ীয়ে এজন যুৱকক যৌন উৎপীড়ন চলাই সেই ভিডিঅ' সামাজিক মাধ্যমত এৰি দিয়া কাৰ্যক কোনেও সহজভাৱে ল'ব পৰা নাই নগাঁওবাসী ৰাইজ হিচাপে আজি বহুত লজ্জাবোধ কৰিছোঁ এজন নগাঁৱৰ বিশিষ্ট ব্যৱসায়ী হিচাপে তেওঁৰ যিখিনি দায়বদ্ধ থাকিব লাগিছিলে নগাঁৱৰ প্ৰতি সেইখিনি আমি দেখিবলৈ অভাৱ অনুভৱ কৰিছোঁ আৰু লগতে নগাঁৱৰ প্ৰশাসনক এটাই অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে উচিত তেওঁলোকে তদন্ত কৰক আৰু লগতে যি ল'ৰাজনৰ ওপৰত তেওঁ হেৰেছ কৰিছে সেই ল'ৰাজনে যাতে ন্যায় পায় আৰু লগতে এই বিশিষ্ট ব্যৱসায়ীগৰাকী তেওঁৰ ওপৰত উচিত শাস্তি প্ৰদান কৰি পেলাই তেওঁক যাতে মানে যি আমাৰ সংবিধানৰ মানে নিয়ম অনুসৰি তেওঁক শাস্তি দি ন্যায়ালয় যাতে তেওঁক শাস্তি প্ৰদান কৰে সেইটোৱে আমি অনুৰোধ জনাইছোঁ ইফালে লম্পট বিনোদ মোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এজন সচেতন নাগৰিক হিচাপে এই ক্ষেত্ৰত আমি সঁচাকৈ গৰিহণা দিছোঁ বিষয়টো আমি আশা কৰিম এই ক্ষেত্ৰত প্ৰশাসনে বা যি আইনী ব্যৱস্থা হাতত লৈছে তেখেতসকলে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব আৰু এনেকুৱা ধৰণৰ দুষ্কাৰ্য যাতে নঘটে সেই ক্ষেত্ৰত আমাৰ যি আইনী ব্যৱস্থা আছে সেইসমূহ প্ৰশাসনৰ যি যাৱতীয় পদক্ষেপ আছে সেইসমূহ গ্ৰহণ কৰিব লাগে বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দাবী জনাইছোঁ উল্লেখযোগ্য যে প্ৰথমে অনৈতিক কাৰ্য কৰি এতিয়া পলাই ফুৰা এইজন বিনোদ মোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ